স্বামীৰ মানসিক শাৰীৰিক অত্যাচাৰ সহিব নোৱাৰি নিজকে নিশেষ কৰি দিলে জিম্পীয়ে। মৃত্যুৰ পূৰ্বে জিম্পীয়ে লিখি গ'ল নিজ হাতত ছুচাইড নোট। 9 বছৰৰ বিবাহ সম্পৰ্কৰ অন্ত আত্মহত্যা। এটা 9 বছৰৰ বিবাহ সম্পৰ্ক দেখিছিল দুয়োৱে সুখে দুখে একেলগে থকাৰ সপোন। কিন্তু হঠাৎ এনে কি ধুমুহা আহি গ'ল যে সকলো শেষ কৰি দিলে। গোলাঘাটৰ দগাঁৱৰ ডিম্পী শইকীয়াই প্ৰায় 9 বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দেৰগাঁৱৰ মিছামুৰাৰ দুলীয়া গাঁৱৰ যুৱক অভিজিত বৰাৰ সৈতে। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল। পাছত স্বামী অভিজিত বৰাই নিজ পত্নীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰি গৈছিল দীৰ্ঘদিন ধৰি। বহুত ঠাণ্ডা ভাল ছোৱালী আছিলে, সকলোৱে কয় ইমান ধুনীয়া, মানে ফুলৰ দৰে আছিলে। সেই ছোৱালীজনীক ইমান অত্যাচাৰ কৰি মাৰিলে মানে যাৰ বাবে জিম্পী শইকীয়াই নিৰ্যাতন সহ্য কৰিব নোৱাৰি শুকুৰবাৰে নিজৰ শোৱা কোঠালিৰ চেলিঙি ফেনতে ওলমি আত্মহননৰ পথ বাছি ল'লে। আৰু আত্মহনন কৰা চিম্পীয়ে লিখি থৈ গ'ল হাতত ছুচাইড নোট। চিম্পীয়ে হাতত লিখিছে, সকলোৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, মই আৰু জীয়াই থাকিব নোৱাৰিলোঁ। মোৰ মৃত্যুৰ একমাত্ৰ কাৰণ মোক কৰা বেয়া ব্যৱহাৰ আৰু মোৰ গাত মৰাৰ দাগ, আৰু এয়া কৰিছে অভিজিত বৰাই। সপোন দেখিছিল দুয়োৱে একেলগে থকাৰ, একেলগে জীৱন জীয়াই, কিন্তু সেয়া হৈ নুঠিল। স্বামীৰ মানসিক শাৰীৰিক অত্যাচাৰ সহিব নোৱাৰি নিজকে নিশেষ কৰি দিলে মৰম লগা এজনী ছোৱালীয়ে। ইতিমধ্যে জিম্পীৰ পৰিয়ালৰ লোকে অভিজিত বৰাৰ ওপৰত দেৰগাঁও থানাত এটা গোচৰ ৰুজু কৰে। লগতে স্বামী অভিজিত বৰাৰ লগত জড়িত পৰিয়ালৰ লোকক কঠোৰ শাস্তি বিচাৰিছে চিম্পীৰ পিতৃ মাতৃয়ে। বৰ্তমান অভিযুক্ত চিম্পীৰ স্বামী অভিজিত বৰাক আৰক্ষীয়ে কৰায়ত্ব কৰিছে। কিয় চিম্পীয়ে এই চৰম সিদ্ধান্ত বাছি ল'ব লগা হ'ল, তদন্তৰ শেষতহে ঘটনা পোহৰলৈ আহিব। পৰহি আপোনাৰ শুক্ৰবাৰ ৰাতিপুৱা ফোন পালোঁ যে তাইক কিবা এটা হৈছে বুলি। তাৰপৰা আমি ততাতৈয়াকৈ আহিলোঁ। অহাৰ পিছত আমাৰ দেখিলোঁ যে মানে তাই বিচনাত পৰি আছে, মানে মৃত অৱস্থাত। তাৰপৰা আমি সোধা পোছাত কৰিলোঁ, পিছত গম পাইছোঁ যে তেখেত মানে যে কিবা হেৰি হৈছে বুলি, মানে ছুইচাইড কৰিছে বুলি আমাক কৈছে। ৰাতিপুৱা আমি খবৰ পাইছোঁ চাৰে 9মান বজাত পাইছোঁ আৰু আমি খবৰ ৰাতিপুৱা। হাজবেণ্ডে বিশেষ একো নকৰে, তেখেতে ঘৰতে হেৰি কৰে, ঘৰতে আছে। তেখেতৰ এৰেঞ্জ মেৰেজ আছিলে, ঘৰৰ পৰাই চোৱা হৈছিলে, আৰু তেখেতৰ বিয়া হৈছিলে আপোনাৰ 2016 চনৰ 29 ফেব্ৰুৱাৰীত। জিম্পী শইকীয়া হয়। তেনেকুৱা মাজে সময় এবাৰ দুবাৰ কৈছিলে, তাৰপৰা দেউতাহঁতকো কয় যে মাজে তাক অলপ হেৰি কৰে, কিন্তু তাই বহুত বিশেষ আমাক একো নক'লে। হয়তো মদ্যপান কৰে বুলি আমি অলপকৈ গম পাইছোঁ, কিন্তু আমি যিহেতু আমি চকুৰে দেখা নাই বা সেইটো কাৰণে 100% ক'ব নোৱাৰোঁ, কিন্তু মানে বহুতে কোৱা শুনিছোঁ যে মানে মদ্যপান কৰে বুলি। আমি এটা বিচাৰোঁ যে এনেকুৱা মোৰ ভণ্টিৰ লগত নিচিনা যাতে আৰু 10জনী ছোৱালীৰ লগত নহয়, আৰু যাতে তাই উচিত তদন্ত পায় আৰু দৃষ্টান্তমূলক শাস্তি পায়, যাতে কোনো যাতে এনেকুৱা মানে ভৱিষ্যতে কিবা অত্যাচাৰ কৰা বা তেনেকুৱা কৰা হেৰিয়ত নহয় যাতে। হয়, তেখেতে হাতত নিজৰ লিখি থৈ গৈছে যে তাই লিখি থৈ গৈছে যে মই আত্মহত্যা কৰিছোঁ, আৰু তাৰ কাৰণে কাকো হেৰি কৰিবলৈ মনা কৰিছে, বেয়া পাবলৈ মনা কৰিছে, আৰু তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া তেখেতৰ স্বামী অভিজিত বৰাক মানে জগৰীয়া কৰিছে। বিয়া হোৱা আপোনাৰ প্ৰায় 9 বছৰ হৈছিলে। সন্তান নাই বৰ্তমানলৈকে, তেনেকুৱা সন্তান হোৱা নাছিলে, আৰু ঘৰুৱা মানে পিঠিটোৰ দাগ আছে, তাৰপৰা নাকতো দাগ পাইছে, আৰু তেনেকৈ মানে গাত অলপ স্পট পোৱা হৈছে, অত্যাচাৰ কৰা হয়। মই শ্ৰী জিম্পী শইকীয়াৰ দেউতাক, আৰু তাই মোক মাজে মাজে কয় যে দেউতা মই এনেকুৱাটো হৈছে তেনেকুৱাটো হৈছে, মানে অলপ অশান্তি অনুভৱ কৰিছোঁ। তাৰপিছত এদিন যোৰহাটলৈ মোক তাই ডাক্তৰৰ ওচৰত দেখুৱাবলৈ যাওঁতে তাইক সি মাৰিবলৈ উদ্যত হৈছিলে। তাৰমানে তেতিয়া তাৰ বায়েকে ভনীয়েকে ধৰিছিলে, ধৰাৰ পিছত সেই মাৰিবলৈ নাপালে তাই নক'লে আৰু মোক বিশেষ কথাটো। তাৰপাছতে তাইক মই তেতিয়া কৈছোঁ যে তইতো ফোন চোন কৰিব লাগে। তাৰ বোলে মই ফোন নকৰোঁ, এতিয়া কাৰোবাৰ ভয়তে ফোন নকৰে নে
না সিহঁতি ভয় খুৱাই থৈছে নে সেইটো নাজানো। ছোৱালী দৰাঘৰ মিছামৰা দুলীয়া গাঁৱত হৈছে। দিলে আকৌ তেওঁ মানুহে একো নকয়, ভাত চাত খোৱাৰ পিছত আৰু শুই পেলাই এইটো কাম কৰিলে বুলি কৈছে। দেখিছোঁ অঁ, নাকত তেজ ওলাই আছে আৰু ইয়াত মানে ঘোচা মৰা চিন আছে। চিন দেখিছে লিখি থৈ গৈছে হাতত যে মোৰ স্বামীৰ কাৰণে মোৰ মৃত্যু হ'ল বুলি। তাইক দুখ কৰিব লাগে মই নিজে শুনিলো। আজিলৈকে টানকে গালি এটা দি নেপালোঁ। এইজনী ছোৱালীকে যি সিহঁতি মাৰি পেলালে।